নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ভট্টদেৱ ইউনিভাৰ্চিটিয়ে প্ৰথমবাৰলৈ কনভোকেশ্যন আৰম্ভ কৰিবলৈ লৈছে। এই কনভোকেশ্যন আপোনালোকৰ মাৰ্চৰ লাষ্ট উইকত অনুষ্ঠিত হ'ব বুলি কৈছে। এই কনভোকেশ্যনৰ জৰিয়তে আপোনালোকৰ যি গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু যি মাষ্টাৰ ডিগ্ৰী মাৰ্কশ্বিট নহয় আপোনালোকৰ চাৰ্টিফিকেট অৰিজিনেল চাৰ্টিফিকেট সেই চাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰিব পাৰিব অৰ্থাৎ ল'ব পাৰিব। তাৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কিদৰে কৰিব সেইটো বিষয়ে মই জনাম। ইয়াত উল্লেখ কৰিছে যিসকল গ্ৰেজুৱেশ্যন পাছ কৰিছে অৰ্থাৎ যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে 22 চনৰ পৰা 25 চনৰ ভিতৰত তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট পাছ কৰিছে 2021 চনৰ পৰা 25 চনৰ ভিতৰত তেওঁলোকে এই কনভোকেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব বা এই চাৰ্টিফিকেট ল'ব পাৰিব। ইয়াত কৈছে আপোনালোকে পে'মেণ্ট কিমান দিব লাগিব এতিয়া উল্লেখ কৰিছে। আপোনালোকে চাই ল'ব ইয়াত লাষ্ট ডেট গুগল ফৰ্ম আপোনালোকে 10 ফেব্ৰুৱাৰী বুলি কৈছে। 10 তাৰিখে আপোনালোকৰ লাষ্ট ডেট আছে কনভোকেশ্যন এপ্লাই কৰা আৰু আপোনালোকৰ পইচা কিমান দিব বুলি কৈছে। ষ্টুডেণ্ট হেভ টু পে 2000 এজ এ ৰেজিষ্ট্ৰেশ্যন ফিজ নট পেড অনলাইন থ্ৰু SBI কালে অৰ্থাৎ আপোনালোকে 2000 দিব লাগিব। তাৰপিছত আকৌ এখন নটিচ ওলাইছিলে। ইয়াত কৈছে যে পোষ্ট আপোনালোক যিসকল পোষ্ট গ্ৰেজুৱেট আছে 19, 20, 20, 21 তেওঁলোকে পে'মেণ্ট কৰিব লাগিব 1500 টকা আৰু 1000 টকা। যিসকলে অলৰেডি 500 আৰু 1000 টকা দি থৈছে তেওঁলোকে 1500 আৰু 1000 টকা পে'মেণ্ট কৰিলে হ'ব। কিন্তু চবেই আপোনালোকে 2000 দিব লাগিব। ইউজিসকলেও 2000 আপোনালোকৰ আৰু যিসকল আছে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী তেওঁলোকেও 2000 পে'মেণ্ট কৰিব লাগিব। গতিকে আপোনালোকে এইখিনি চাই ল'ব ভালদৰে এবাৰ পঢ়ি ল'ব কিমান পে'মেণ্ট কৰি ল'ব সেইটো এবাৰ ভালদৰে পঢ়ি চাব। তাৰপিছত অনলাইন আবেদন কৰিবৰ কাৰণে ভট্টদেৱ ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট আছে বা যিটো কলেজৰ ৱেবছাইটটো আছে তাতে আহিব। অহাৰ পাছত আপোনালোকে ইয়াতে দেখিব তললৈ স্ক্ৰল ডাউন কৰিলে ফাৰ্ষ্ট কনভোকেশ্যন 2025 দেখিব। তাতে আপোনালোকে ক্লিক কৰিব লাগিব। যিটো ফাৰ্ষ্ট কনভোকেশ্যন 2025 দেখিছে তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিব। ইয়াতে লিখিব ফাৰ্ষ্ট কনভোকেশ্যন। ইয়াত আপোনালোক জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি দিছে। ইউজিৰ কাৰণে দিছে, PGৰ কাৰণে দিছে। আপোনালোকক কৈছে PG মাষ্টাৰ ডিগ্ৰী 2000 আপোনালোকে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টটো নট ৰিফাণ্ডেবল বুলি কৈছে। গতিকে আপোনালোকে 2000 দিব লাগিব আপোনালোকে চাৰ্টিফিকেট ল'বৰ কাৰণে। ইয়াত আপোনালোকৰ ডকুমেণ্ট কি লাগিব? ডকুমেণ্ট লাগিব আপোনালোকৰ গেট শ্বীটখন আৰু এডমিট কাৰ্ডখন। অনলাইন আবেদন কৰিবৰ কাৰণে দেখিছে অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বুলি যিটো অপশ্যন দেখিছে ইয়াতে দেখিছে আপোনালোকৰ ব্লু কালাৰ দেখিছে নীলা তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ গুগল ফৰ্ম অ'পেন হ'ব। আপোনালোকে গুগল ফৰ্মৰ যোগেদি আপোনালোকে এই কনভোকেশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব। ইয়াত আপোনালোকে আপোনালোকৰ একাউণ্ট দিব। এইখিনি চাই ল'ব আপোনালোকে নিজৰ একাউণ্টটো জিমেইল একাউণ্টটো হয় নহয়। তাৰপিছত আহিলে আপোনালোকৰ জেনেৰেল ইনফৰ্মেশ্যনৰ ফুল নেমটো দিব আপোনাৰ এজ পাৰ ইউনিভাৰ্চিটি ৰেকৰ্ডৰ মতে। তাৰপিছত মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম এইখিনি দিব লাগিব। কিন্তু মিষ্টাৰ মিছ এইবোৰ একো নলগাব ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেমৰ লগত। তাৰপৰা আপোনালোকৰ যিটো জেণ্ডাৰ আছে সেইটো চিলেক্ট কৰিব। মেইল হ'লে মেইল, ফিমেল হ'লে ফিমেল, যাৰ যি হয়তো দিব। তাৰপৰা আহিলে আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে দিব। নিজৰ ডেট অফ বাৰ্থটো উল্লেখ কৰিব। ইমেইল আইডিটো দিব। যিটো ইমেইল আইডি কমিউনিকেশ্যন কৰিব পাৰি সেইটো দিব যাতে ইউনিভাৰ্চিটি কিবা পঠিয়ালে আপোনালোকে যে সেই ইমেইল আইডিটোতে পায়। তাৰপৰা মোবাইল নম্বৰ ইয়াত কৈছে যে হোৱাটছআপ থকা মোবাইল নম্বৰ হ'লে বেছি ভাল বুলি কৈছে। যদি আপোনাৰ হোৱাটছআপ আছে সেই নাম্বাৰটোহে দিব যিটো আপোনালোকৰ কমিউনিকেশ্যন কৰিবৰ কাৰণে ভাল। হোৱাটছআপ থকাটো আপোনালোকৰ বেছি প্ৰিফাৰেঞ্চ বুলি কৈছে, প্ৰিফেৰেবলি। তাৰপৰা আহিলে পাৰ্মানেণ্ট এড্ৰেছ আপোনালোকে দিব লাগিব। পাৰ্মানেণ্ট এড্ৰেছত আপোনালোকৰ গাঁও, চহৰ, প'ষ্ট অফিচ, পিন সকলো ভৰাই দিব। তাৰ প্ৰেজেণ্ট এড্ৰেছতো তেনেকৈ ভৰাই দিব যিটো হয়। তাৰপিছত ইয়াত এটা কথা উল্লেখ কৰিছে ডু ইউ ইণ্টেণ্ড টু এটেণ্ড দ্য কনভোকেশ্যন ইন পাৰ্চন। ইয়াত সুধিছে আপুনি ব্যক্তিগত অৰ্থাৎ গৈ পেলাই কনভোকেশ্যনত অংশগ্ৰহণ কৰিব বিচাৰে নেকি। আপোনাৰ কনভোকেশ্যন যিদিনা হ'ব সেইদিনা অংশগ্ৰহণ কৰি পেলাই আপুনি যি চাৰ্টিফিকেট আছে সেই ল'ব বিচাৰে নেকি। যদি ল'ব বিচাৰে য়েছ ক'ব, নহ'লে ন' ক'ব। য়েছ ক'লে আপুনি যিদিনা কনভোকেশ্যন হ'ব সেইদিনা গৈ আপুনি কি কৰিব চাৰ্টিফিকেট ল'ব পাৰিব। নহ'লে আপোনাৰ ন' ক'লে কলেজে নিজে দি দিব যিদিনা কনভোকেশ্যন হৈ যোৱাৰ পিছত। ইউনিভাৰ্চিটিৰ ৰোল নম্বৰ যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকে 6 ছেমিষ্টাৰ আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকে 4th ছেমিষ্টাৰ ৰোল নম্বৰটো দিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ডতে উল্লেখ থাকে এইটো দিব। প্ৰগ্ৰেম আপুনি কোনটো প্ৰগ্ৰেম পঢ়িলে, বেচেলৰ ডিগ্ৰী পঢ়িলে বেচেলৰ বুলি দিব, মাষ্টাৰ ডিগ্ৰী আপুনি যিটো প্ৰগ্ৰেম কমপ্লিট কৰিছে সেইটো আপুনি দিব। তাৰপৰা আহিলে ডিপাৰ্টমেণ্ট আপুনি কোনো যদি বেচেলৰ অফ আৰ্টছ পঢ়িছিলে বেচেলৰ অফ আৰ্টছৰ আপুনি কোনো ডিপাৰ্টমেণ্টত পঢ়ি কমপ্লিট কৰিছে সেইটো আপুনি উল্লেখ কৰিব। তাৰপিছত ইয়েৰ অফ এনৰলমেণ্ট অৰ্থাৎ আপুনি এডমিশ্যন কেতিয়া লৈছিলে, কোনটো বছৰত আপুনি এডমিশ্যন লৈছিলে। গ্ৰেজুৱেশ্যন হ'লে আপুনি 20 চনত এডমিশ্যন লৈছিলে, 21 চনত এডমিশ্যন লৈছিলে। যিটো বছৰত আপুনি এডমিশ্যন লৈছে সেইটো আপুনি উল্লেখ কৰিব। তাৰপিছত আহিলে আপোনালোকৰ ইয়েৰ অফ পাছিং অৰ্থাৎ আপুনি কোন চনত পাছ কৰিছে আপোনালোকৰ গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী সেইটো আপুনি উল্লেখ কৰিব। ইয়াতে আপুনি উল্লেখ কৰিব। ধৰি লওক কোনোবাই আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আৰু গ্ৰেজুৱেশ্যন দুইটা ভট্টদেৱ ইউনিভাৰ্চিটিতে কৰিছে তেতিয়া আপুনি যিটো বছৰত আপুনি এডমিশ্যন লৈছিলে ধৰি লওক গ্ৰেজুৱেশ্যন লৈছিলে বা মাষ্টাৰ ডিগ্ৰী লৈছে সেইটো আপুনি উল্লেখ কৰি দিলে হ'ল।
এতিয়া আপোনালোকৰ ট্ৰানজেকশ্যন ডিটেইলছ দিবলৈ আহিছে প্ৰথমে আপোনালোকে অনলাইন যোগে আপোনাৰ পে'মেণ্ট কৰি ল'ব লাগিব পে'মেণ্ট কৰোঁতে যিটো আপোনালোকে ট্ৰানজেকশ্যন আই ডি পায় সেইটো দিব লাগিব আৰু যিদিনা ট্ৰানজেকশ্যন কৰিছিলে সেইদিনা আপোনালোকে কি কৰিব লাগিব সেই ডেটটো দিব লাগিব ট্ৰানজেকশ্যন আই ডি আৰু ট্ৰানজেকশ্যন কৰিবৰ কাৰণে আপোনালোকে SBI কালেক্টত যাব লাগিব সেইটো মই আপোনালোকক দেখুৱাম ভিডিঅ' শেষত কেনেকৈ আপোনালোকে পে'মেণ্ট কৰিব ডকুমেণ্টৰ ক্ষেত্ৰত এডমিট কাৰ্ড লাগিব আপোনালোকৰ যিসকলে 6 ছেমিষ্টাৰ এডমিট কাৰ্ড দিব যিসকলৰ মাষ্টাৰ ডিগ্ৰী তেওঁলোকে 4th ছেমিষ্টাৰ এডমিট কাৰ্ড দিব তাৰপিছত আহিলে আপোনালোকৰ গেট ছিট আপোনালোকৰ যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকে 6 ছেমিষ্টাৰ আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকে 4th ছেমিষ্টাৰ গেট ছিটখন দিব পে'মেণ্ট ৰিচিপ্ট যেতিয়া আপোনালোকে পে'মেণ্ট কৰিব SBI কালেক্টৰ যোগেদি তেতিয়া আপোনালোকে পে'মেণ্ট ৰিচিপ্ট এটা পাব PDF ফাইলত সেইটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আহি পেলাই ইয়াত আপোনালোকে ইয়াত দিব লাগিব সেইখিনি কৰাৰ পিছত আপোনালোকে ফাইনেল ছাবমিট কৰিব পাৰিব কিন্তু প্ৰথমে আপোনালোকে ফৰ্মখন পূৰোৱাৰ আগত প্ৰথম কৰিব লাগিব আপোনালোকে পে'মেণ্টটো কৰাৰ পিছতহে আপুনি ফৰ্মখন পূৰাব নহ'লে আপুনি আকৌ কাটি পেলাই আপুনি প্ৰথমলৈ আহিবগৈ লাগিব প্ৰথম আপুনি ফৰ্মখন নোপোৱাব প্ৰথম আপুনি পে'মেণ্টটো কৰিব পে'মেণ্টটো কৰিবৰ কাৰণে আপুনি তললৈ এটি দেখিব SBI কালেক্ট লিংক বুলি অপশ্যন এটা তাতে আপোনালোকে ক্লিক কৰিব তাৰপিছত আপোনালোকে তললৈ দেখিব এডুকেশ্যন ইনষ্টিটিউট তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিবলৈ অপশ্যনটো আহিব এই এডুকেশ্যন ইনষ্টিটিউটত তাতে আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰিব ভট্টদেৱ ইউনিভাৰ্চিটি বুলি লিখি দিব চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ কি হ'ব আপোনালোকে তললৈ ভট্টদেৱ ইউনিভাৰ্চিটি বুলি লিখিবই ইয়াত আপোনালোকে চাৰ্চ নকৰিব চাৰ্চ কৰিলে নোলায় অপশ্যনটো আপোনালোকে কি কৰিব অনলি ভট্টদেৱ ইউনিভাৰ্চিটি বুলি লিখি ৰাখিলে হ'ল লিখি ৰাখিলে দেখিছে ভট্টদেৱ ইউনিভাৰ্চিটি বুলি ওলাইছে বজালি তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এণ্টাৰ পে'মেণ্ট ডিটেইলছ আহিছে এণ্টাৰ পে'মেণ্ট ডিটেইলছত আপোনালোকে কি দিব লাগিব সেইখিনি মই কথা কৈ দিছোঁ ইয়াত পে'মেণ্ট কেটেগৰীটো বাচিব পে'মেণ্ট কেটেগৰীটো আপোনালোকৰ ইয়াৰ পৰা তললৈ স্ক্ৰল ডাউন কৰি চাব কোনটো কেটেগৰী আছিলে আপোনালোকৰ কি আছিলে ভট্টদেৱ ইউনিভাৰ্চিটি কনভকেশ্যন 2025 সেই অপশ্যনটো ইয়াত বিচাৰি ল'ব আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটি কনভকেশ্যন 2025 যদি দেখিছে তাতে আপোনালোকে ক্লিক কৰিব যিটো BU কনভকেশ্যন 2025 তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ তললৈ দেখিব নেম অফ দ্য কেণ্ডিডেট আপোনাৰ নামটো দিব ফুল নেমটো ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব তাৰপিছত গাৰ্জেন নেমটো দিব গাৰ্জেন যোন আছিল দেউতা থাকিলে দেউতা মা থাকিলে মা দিব সেইটো দিব কণ্টেক্ট নাম্বাৰটো দিব কণ্টেক্ট নাম্বাৰটো উল্লেখ কৰিব তাৰপিছত আহিলে আপোনালোকৰ কণ্টেক্ট নাম্বাৰ উল্লেখ কৰাৰ পিছত প্ৰগ্ৰেম চিলেক্ট প্ৰগ্ৰেম আপুনি কোনটো প্ৰগ্ৰেমৰ কাৰণে কনভকেশ্যনৰ কাৰণে পইচা দিব বিচাৰিছে অৰ্থাৎ কনভকেশ্যনৰ কোনটো প্ৰগ্ৰেমত আপুনি এপ্লাই কৰিব ইয়াত চাই ল'ব আপুনি UG আৰ্টছ হ'লে আৰ্টছ দিব UG ছায়েন্স UG কমাৰ্চ সেইটি যি হয় আপুনি চাৰ্চ কৰিব ছাবজেক্ট আপুনি কোনটো ছাবজেক্ট পঢ়িছিলে মেজৰ হিচাপে এইটো আছামিজ ইংলিছ এইটো লিখি দিব লাগিব খালি ইয়াত আপুনি লিখি দিব তাৰপিছত কনভকেশ্যন ফিজ চবৰ কাৰণে 2000 বুলি কৈছে গতিকে আপুনি এইটো চাই ল'ব এবাৰ মই 2000 বুলি গম পাইছোঁ যিটো নটিছখন উল্লেখ কৰিছে 2000টো ক্লিক কৰি ল'ব আপোনালোকে ইয়াৰ পৰা যিটো কনভকেশ্যন ফিজ হয় ইয়াৰ পৰা মই দেখুৱাবৰ কাৰণে দিছোঁ ৰিমাৰ্কছত একো নিলিখিব ন' বুলি ৰাখিব ইয়াত ইণ্ডিভিজুৱেলি ৰাখিব ইণ্ডিভিজুৱেলত আপোনাৰ পে'মেণ্টৰ ইণ্ডিভিজুৱেলি ৰাখিব তাৰপিছত নেমৰ ঠাইত আপোনাৰ নামটো দি দিব তাৰপৰা ডেট অফ বাৰ্থটো দিব আপোনাৰ নিজৰ ডেট অফ বাৰ্থটো দিব তাৰপৰা মোবাইল নম্বৰটো দিব মোবাইল নম্বৰটো দিয়াৰ পিছত ইমেইল আইডিটো দিব ভুল নকৰিব মোবাইল আইডি তাৰপিছত আই হেভ ৰিড এণ্ড এগ্ৰি টাৰ্মছ এণ্ড কণ্ডিশ্যন দি যিটো কেপচা কোড আছে কেপচা কোডটো দি পেলাই আপুনি নেক্সট বটনত ক্লিক কৰিব নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰনেট বেংকিং আহিব SBI আৰু বেলেগ বেংকৰ বা কাৰ্ডৰ যোগেদিও দিব পাৰিব যিকোনো বেংকৰ যোগেদি আপুনি যি পইচা আছে পে'মেণ্ট দি আপুনি পে'মেণ্ট কৰি দিব পে'মেণ্ট কৰাৰ পিছত ৰিচিপ্টটো ডাউনলোড কৰি তাত পুট কৰি দিব